Okay, welcome you all to the chemistry class. Okay, in crystal clear by DB sir. Okay, so first of all, prothom video to hokole saisa sage jonto chemical kinetics or 2020 and 2022 jonto question ma discuss korisil already part 1 asile hetu amar ঠিক আছে আৰু হেতু মোৰ চেনেলৰ ফাৰ্স্ট ভিডিও আছিলে আই হোপ সকলোৱে মৰম দিছা ধন্যবাদ তাৰ কাৰণে সকলোকে আৰু এটো আজি আমাৰ সেকেন্ড পাৰ্ট লৈ আহিছো মই 2018 এন্ড 2019 ৰ কোৱেশ্চনস কেটা যি দুইখন পেপাৰত যিমান কেটা কোৱেশ্চন আহিছিলে গটিকে কেটা মই ডিসকাস কৰিবৰ কাৰণে তোমালোকৰ ওচৰত লৈ আহিছো আশা কৰো সকলোৱে আকৌ ঠিক তেনেদৰে সকলোৱে শেয়াৰ কৰিবা মৰম দিবা ঠিক আছে আৰু তোমালোকৰ লগতে যাতে আৰু জুনে ধলো কোনোবাই যদি কেমিষ্ট্ৰি ক্লাছ এফৰ্ড কৰিব নোৱাৰে কোনোবা টিউচন ল'ব নোৱাৰে তেতিয়া হলে তেনেকৰ ষ্টুডেন্ট বিলাকৰ যাতে হেল্প হয় ঠিক আছে গটিকে তোমালোকে এইখিনি বস্তু ভালকে চাবা ঠিক আছে প্ৰ্যাকটিছ কৰিবা ওকে ঠিক আছে দেন আহা তেতিয়া হলে আমি আমাৰ আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো ঠিক আছে ওকে অল সোয়া এটো আমাৰ আহিছে 2018 ত এটো কোৱেশ্চন আহিছে আমাৰ 2018 ত ঠিক আছে কোৱেশ্চনটো কি হয় চাবা কোৱেশ্চনটো হৈছে যে starting from the integrated rate law of a zero order reaction R to P বুলি দিছে reaction so that half life time of the reaction is directly proportional to the initial molar concentration of the reactant ঠিক আছে তাৰ মানে তোমাক কৈছে যে starting from the integrated rate law আমাৰ যোনটো zero order reaction ৰ আমি integrated rate expression লিখো হেতুৰ পৰা আৰম্ভ কৰি বুলি কৈছে ঠিক আছে তাৰ half life to দেখাব লাগে যে হি directly proportional to the initial molar concentration of the reactant ঠিক আছে অসমীয়াত কৈছে এটা শূন্যকমৰ বিক্ৰিয়া আৰৰ পৰা পিৰ অনুকলিত হার সূত্ৰৰ পৰা আৰম্ভ কৰি দেখুৱা যে বিক্ৰিয়াটো অৰ্ধজীৱনকাল বিক্ৰিয়কৰ আদি মোলাৰ গাহতাৰ সমানুপাতিক ঠিক আছে আহা তেতিয়া হলে আমি কেনেকৈ ইয়াক ডিৰাইভ কৰিব পাৰো আমি চাও ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন বিলা আহি থাকে পৰীক্ষাত ঠিক আছে আহা তেতিয়া হলে আমি স্টাৰ্ট কৰো আনসাৰ প্ৰথমে তোমাক ইয়াত কোনটো অৰ্ডাৰ ৰিঅ্যাকশন তোমাক কৈ দিছে ইট ইজ এ জিৰো অৰ্ডাৰ ৰিঅ্যাকশন এন্ড দ্য ৰিঅ্যাকশন ইজ R to P ঠিক আছে নাও তুমি চাবা when time t equal to 0 যেতিয়া সময় t equal to 0 মানে মোৰ ৰিঅ্যাকশন স্টাৰ্ট হোৱা নাই তেতিয়া হলে মই r ৰ কনসেন্ট্ৰেচন মানে ইনিশিয়াল মোলাৰ কনসেন্ট্ৰেচন মই r নট বুলি ধৰিব পাৰো নে নৰো পাৰো মানে তুমি এনেকৈ ভাবি লোৱা যে তুমি ঘৰৰ পৰা মৰ্নিং ঘৰৰ পৰা তুমি কলেজলৈ আহিবা এতিয়া তুমি ঘৰৰ পৰা যেতিয়া আহিবা ঘৰত থাকুতেই তুমি ব্ৰেকত খাবৰ কাৰণে তুমি ঘৰৰ পৰা এটা এমাউন্ট আনিবা মানে নাই সাপোজ ধৰি লৈছো তুমি 100 रुपीस এটা ঘৰৰ পৰা আনিবা ঠিক আছে তুমি কলেজলৈ আহিবা তুমি 100 रुपीस এটা আনিবা এটা t = 0 মানে তুমি ঘৰতে আছা তাৰ মানে তুমি ঘৰৰ পৰা কিমান रुपीस লৈছা 100 रुपीस লৈছা ঠিক আছে তো হেতু মই বুজাইছো যে t = 0 সময়ত তুমি ঘৰৰ পৰা কিমান এমাউন্ট লৈছা r নট যোনটো তোমাৰ এটা ইনিশিয়াল কনসেন্ট্ৰেচন হয় মই কিন্তু লিখি দিছো r নট ইজ দা কি হয় ইনিশিয়াল কনসেন্ট্ৰেচন ইজি হয় মনত ৰাখিবা ভালকে initial concentration of the reactant initial concentration of the reactant ঠিক আছে initial concentration of the reactant ঠিক আছে now তাৰ পিছত কৈছে এটা তুমি কলেজলৈ আহিলা তোমাৰ ক্লাস হল দুটামান তাৰ পিছত তোমাক ব্ৰেক দিব তাৰ মানে তোমাৰ ৰিঅ্যাকশনটো স্টাৰ্ট হৈ গল t = t ঠিক আছে তেতিয়া হলে তোমাৰ ইয়াত কনসেন্ট্ৰেচন তুমি কি লবা r লবা r টো কিয় লৈছো বিকজ মই নাজানো মই কিমান টকা খৰচা কৰিলো আৰু ইয়াত যেহেতু ৰিঅ্যাকশন গতিকে ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন মই r নট লৈছিলো ইনিশিয়ালি ঠিক আছে ইনিশিয়ালি কিমান লৈছিলো মই r নট লৈছিলো ঠিক আছে এতিয়া আফটাৰ ব্ৰেক মানে তুমি কিমান টকা সেই 100 টকাটোৰ পৰা কিমান টকা খৰচা কৰিছা হেতুৰ পৰা তো কিবা এটা মাইনাস হ'ব কাৰণ তোমাৰ ভোক লাগিব তুমি ভোক লাগিলে তুমি খাবলৈ যাবা দোকানত খাবলৈ যাওঁতে তুমি 100 টকাটোৰ পৰা খৰচা কৰিব লাগিব হয়নে নাই তাৰ মানে তোমাৰ r নটৰ পৰা তোমাৰ কিমান বাকি থাকিলগে গৈ পেলাই মই হেতু ধৰি লৈছো r বুলি ধৰি লৈছো ঠিক আছে মানে আফটাৰ টাইম t তোমাৰ যোনটো ৰিঅ্যাকটেন্ট আছে ৰিঅ্যাকটেন্টৰ কনসেন্ট্ৰেচন কিমান থাকিল বুলি কৈছো মই r আছে বুলি কৈছো ঠিক আছে হেকাৰণে মই r টো লিখিব পাৰো ৰিমেইনিং কনসেন্ট্ৰেচন হেকাৰণে মই r টো লিখিব পাৰো remaining concentration of the reactant after time t okay ঠিক আছে okay now এতিয়া তাৰ পাছত চাও আমি ইয়াৰ পাছতে আমি কি কৰিম এতিয়া ইয়াৰ পাছত আমি কৰিম ৰেট ল এক্সপ্ৰেছনটো লিখিম ৰেট ইকুৱেল আমি ইয়াতে লিখিব পাৰিম যোনটো ডিফাৰেন্সিয়েল ৰেট ল প্ৰথমে হেতু লিখি ল মাইনাস dr বাই কি লিখিব পাৰিম dt ইকুৱেল টু প্লাস dp বাই dt
equal to rate constant k আৰু যোনটো reactant or concentration r আৰু যেহেতু এটো zero order reaction গতিকে power কি 0 ঠিক আছে r to p এটা zero order reaction মোক কৈ দিছে zeroth order reaction এটো মোক কৈ দিছে হ'ব ওকে নাও এতিয়া সোয়া আমি কি লিখিছো যে যোনটো ডিফারেন্সিয়াল বা ইন্টিগ্রেটেড রেট ডিফারেন্সিয়াল বা ইনস্ট্যান্টেনিয়াস যোনটো রেট ল হয় হেতু ইকুয়াল টু আমি কি লিখিব পাৰো রেট ল এক্সপ্রেশন লিখিব পাৰো ঠিক আছে একাৰণে মই ইয়াতে কি লিখিছো এই ৰিঅ্যাকচনটোৰ কাৰণে কি লিখিছো মই -dr/dt +dp/dt = k into concentration of r যেহেতু 0 অর্ডার গতিকে ওপৰত পাৱাৰ মই কিমান লিখিছো 0 লিখিছো নাও এতিয়া আমাৰ ইয়াতে কি হয় আমি ইয়াতে ফোকাস কৰি থাকো আমাৰ ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেশন বিকজ ৰিঅ্যাক্টেন্টৰ ওপৰতেই গুটি ৰিঅ্যাকশনটো ডিপেন্ড হৈ আছে ঠিক আছে বিকজ ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেশনৰ ওপৰতেই গুটি ৰিঅ্যাকশনটো ডিপেন্ড হৈ আছে এই কাৰণে মই কি কৰিম ইয়াত যোনটো ৰিঅ্যাক্টেন্ট আছে সেই ৰিঅ্যাক্টেন্টৰ যোনটো কনসেন্ট্ৰেশন হয় সেইখিনিৰ লগত মই ৰেট ল এক্সপ্ৰেশনটো ইকুৱেল কৰিম ঠিক আছে প্ৰডাক্টৰ মোৰ ইয়াত কাম নাহে প্ৰডাক্টটো মই পিছত ডিসকাস কৰিম ঠিক আছে ওকে নাও এতিয়া চাবা ইয়াৰ পাছৰ স্টেপটো চাবা ইয়াৰ পাছৰ স্টেপটো চাবা yes সোয়া কি আছে আমাৰ আমি কি পালো -dr/dt = আমি পাইছো k r0 এতিয়া তোমালোকে জানা এনিথিং টু দি পাৱাৰ 0 মানে কিমান 1 হয় গতিকে তোমাৰ তাত কি থাকিলে -dr/dt = k তাৰ পিছত তুমি ক্ৰস মাল্টিপ্লাই কৰি দিয়া -dr = k into dt থাকিব right yes then minus to তুমি এফালে পঠিয়াই দিয়া d concentration of r = -k into dt right yes এতিয়া তোমাৰ এখিনি জায়গাত আৰু কৰিবলগীয়া কাম একো নাই তুমি এতিয়া ইয়াৰ পাছতে কি কৰিব লাগিব তুমি নাও ইন্টিগ্ৰেশন এপ্লাই কৰিব লাগিব নাও integrating both side we have integration dr equal to integration -k into dt right okay now implies integration dr মানে কি integration আমাৰ এইবিলাক ফর্মুলা হয় integration dx equal to তুমি x লিখিব পাৰা ঠিক আছে গতিকে dr equal to কি লিখিম r লিখিম dr equal to r লিখিম x ৰ জায়গাত যেনিবা r আছে equal to -k to বাহিৰত আহিব into integration কি হি গল dt এটা integration dx মানে যদি x হয় integration dt মানে তো t এ হ'ব গতিকে ইয়াতে মই কি লিখিম আকৌ এবাৰ কৰি দেখাই দিছো ভালকে r equal to কি আহিব -k into t যেহেতু integration দুইটা জাৰে উঠি গল গতিকে +c which is a constant integration উঠাই দিলে এটা constant আহি যায় এটুক মই c বুলি লৈছো ঠিক আছে হল আই হোপ হৈছে মই এখিনতে কৰি দিম ঠিক আছে এখিনতে কৰি দিম মই চাবা হৈছে এটা ফর্মুলা তোমালোকে পাৰিবা integration dx = x integration dt = t ওকে নাও এতিয়া তোমাৰ ইয়াত কি হ'ব সোয়া এখিনতে তুমি এটা কন্ডিশন এপ্লাই কৰিবা when ইয়াৰ পাছত লিখিবা when t = 0 যেতিয়া t = 0 হয় তাৰ মানে সময় t = 0 তাৰ মানে তুমি ঘৰতে আছিলা তেতিয়া তোমাৰ r ৰ জায়গাত তুমি কি পাতিব লাগিব r ৰ জায়গাত তুমি পাতিব লাগিব r0 চাই লব পাৰা যেতিয়া টাইম t = 0 আছিল r ৰ কনসেন্ট্ৰেশন কিমান আছিল r0 তেতিয়া তো r নাছিল সেই কাৰণে মই ইয়াক ৰিপ্লেস কৰিছো যে r ৰ জায়গাত মোক কি আহিব r0 আহিব নাও 1 implies দিয়া ইকুৱেশ্যন 1 implies দিয়া r ৰ জায়গাত মই পাতিম r0 equal to -k into 0 plus k আহিব c আহিব ওকে ঠিক আছে then c equal to কিমান আহি গল তেতিয়া হলে r0 আহিব ঠিক আছে c equal to কিমান আহি গল r0 now putting the value of c in equation 1 ঠিক আছে equation 1 যদি মই বহাই দিও কি পাম সোয়া r equal to -k into t plus c ৰ জায়গাত মই কি পাম r0 পাম ঠিক আছে implies দিয়া r খিনি এক্সাইট কৰা -r0 equal to -k into t right okay now kt equal to যদি kt ৰ পৰা মাইনাস টো উঠাই দিয়া তেতিয়া হলে তুমি এটো কেনেকৈ লিখিব নোৱাৰিবানে r0 - r পাৰিবানে নোৱাৰিবা পাৰিবা now তুমি k equal to লিখিব পাৰিবা r0 - r divided by t yes so this is the integrated rate expression of a zero order reaction ঠিক আছে this is the integrated rate expression of a zero order reaction question is not completed yet okay question to complete হোৱা নাই answer to ঠিক আছে answer is not completed yet okay
ইয়াৰ পাছতে আৰু এটা ষ্টেপ আছে চাবা তোমাক ইয়াত কৈছে না হাফ লাইফৰ কথাই কৈছে ষ্টাৰ্টিং ফ্ৰম দ্য ইন্টিগ্ৰেটেড ৰেট ল বুলি কৈছে সেইকাৰণে মই ষ্টাৰ্টিঙৰ পৰা কৰি ললো ইন্টিগ্ৰেটেড ৰেট ল উলিয়াই লৈছো ঠিক আছে নাও তোমাক কৈছে সো দ্যাট হাফ লাইফ টাইম এতিয়া মই হাফ লাইফৰ পাৰ্টটো কৰিম ঠিক আছে এতিয়া এটো পৰা ইন্টিগ্ৰেটেড ৰেট ল নাও তুমি কন্ডিশন এপ্লাই কৰা নাও আমি কি পাইছো k equal to r naught minus r divided by t okay when t equal to t half when t equal to t half তেতিয়া হলে r equal to কি পাতিব পাৰিম r equal to পাতিব পাৰিম মই r naught by 2 এটা t half মানে কি t half equal to হৈছে half life মানে কি the period in which half of the substance has reacted the time in which half of the substance has reacted তা মানে তোমাৰ ৰিঅ্যাকশন এটা কৰি আছা তুমি যদি ৰিঅ্যাকশনটো করতে যদি তুমি মানে তুমি 100 টকাটো যোনটো ঘৰৰ পৰা আনিছিলা কি 100 টকাটো যদি তোমাক মই আধা টাইমত কিমান খৰচা কৰিছা বুলি কওঁ তেতিয়া হলে তুমি তাৰ পৰা আধা খৰচা কৰিব লাগিব তাৰ মানে তুমি কিমান খৰচা কৰিলে ইনিশিয়ালৰ আধা কৰিছা ঠিক আছে একাৰণে ইয়াতে যেতিয়া আমি কেমিক্যাল ৰিঅ্যাকশন এটাৰ কথা কম যেতিয়া টি হাফ বুলি করি মানে আধা টাইমত তোমাৰ যোনটো ইনিশিয়াল কনসেন্ট্ৰেচন অফ দা ৰিঅ্যাক্টেন্ট থাকিব হেতু তোমাৰ কিমান খৰচা হ'ব r0/2 মানে ইনিশিয়ালৰ আধা সেইকাৰণে মই ফাইনাল কনসেন্ট্ৰেচনটোৰ জায়গাত মই কি পাতিব লাগিব r0/2 বিকজ আধা টাইমত তো আধাহে কি হ'ব আধাহে ৰিঅ্যাক্টেন্ট তোমাৰ ইনভলভ হ'ব ৰিঅ্যাকশন এটা হয় না সেইকাৰণে r0/2 লিখিছো নাও এতিয়া তুমি কি কৰিবা চোৱা k equal to আমি কি লিখিম t half r0 তো ঠিকই আছে r ৰ জায়গাত কি পাতিব লাগিব এবাৰ r0/2 ওকে নাও এটা t half তো তুমি এফালে লৈ যোৱা বিকজ তোমাক t half এ লাগে ওকে নাও তুমি এফালে কি পাতা এতিয়া এটো এলসিয়াম ললে কি আহিব ওপৰত এলসিয়াম ললে কি আহিব এলসিয়াম ললে তলত আহিব 2 ওপৰত আহিব 2 into r0 minus কি আহিব r0 this is the LCM okay now এটা ইয়াতে কি আহিব সোৱা t half equal to ওপৰৰ 2 টো তললে গুছি হি টুৱাইস কি হৈ যাব আৰু ওপৰত টুৱাইস r0 ৰ পৰা এটা r0 গুছি গলে থাকি গল r0 ঠিক আছে নাও এটো তুমি এনেকে লিখিব পাৰিবা এটো তুমি ইয়াৰ পাছত এনেকে লিখিব পাৰিবা মই কিনতে দেখাই দিছো ঠিক আছে এখিনতে শেষ কৰিম এটা কোৱেশ্চনটো হৈছে এখিনি এতিয়া তুমি এটো কেনেকে লিখিব পাৰিবা t half equal to 1/2 কি 1/2 কি ইনটু কি লিখিব পাৰিবা r0 হয় এটা তুমি সোৱা 1/2 কি ইজ এ কনস্ট্যান্ট এটো এটা মোৰ কি হয় এটো এটা মোৰ কনস্ট্যান্ট টার্ম হয় কনস্ট্যান্ট ঠিক আছে আৰু এটো মোৰ কি হয় r0 ইজ দা ইনিশিয়াল কনসেন্ট্ৰেচন যোনটো মই অলৰেডি তোমালোকক কৈছিলো r0 ইজ দা কি হয় ইনিশিয়াল কনসেন্ট্ৰেচন গলিকা তুমি ইয়াতে সোৱা আমি যেতিয়া কিবা এটা বস্তুৰ প্ৰপৰশনাল লিখো তাৰ মানে a:b a proportional to b বুলি যেতিয়া কওঁ যেতিয়া ইয়াৰ প্ৰপৰশনাল সাইনটো উঠাও মই কিবা এটা কনস্ট্যান্ট দি মাল্টিপ্লাই কৰো দেন মই এটো লগত টার্মটো লিখি দিও হয় এটা ইয়াৰ টার্মটো চাচোন ইয়াৰ টার্মটো সিমিলাৰ হৈ থকা নাই নে বাৰু ইয়াৰ টার্মটো সিমিলাৰ হৈ থকা নাই নে বাৰু t half is equal to constant into r0 তাৰ মানে তুমি এটো কেনেকে লিখিব নোৱাৰিবা নে বাৰু t half is directly proportional to r0 লিখিব নোৱাৰিবা নে বাৰু যদি তুমি proportional সাইনটো উঠাই দিয়া তেতিয়া হলে ইয়াৰ জায়গা তুমি কনস্ট্যান্ট টার্ম পাতা 1/2 কি yes বুজিব পাৰিছা এইটোৱে আছিল তোমাৰ প্রুফ কৰিবলৈ দিয়া যোনটো লাইন কৈছিলে যে so that the half lifetime of the reaction is directly proportional to the initial molar concentration of the reactant so আমরা প্রুফ কৰি দেখাই হল তাহলে t half life is directly proportional to এখানে কি কম পালো মই half life is directly proportional to initial কি molar concentration of the reactant ঠিক আছে কি গম পালা এখিনতে আমি গম পালো যে half life is directly proportional to initial molar concentration of the reactant right এইটো তোমাৰ প্রুফ কৰিবলৈ দিয়া ডেৰিভেশন এইটো t half is directly proportional to r0 ঠিক আছে ইয়াৰ পাছত এখিনি লিখিবা দেন এটো লিখি দিলে হৈ গল ঠিক আছে আই হোপ বুজি পালা সবে yes আই হোপ বুজি পাইছা প্ৰথম কন্ডিশনটো আকৌবাৰ বুজাই দিছো যে when time t equal to 0 তাৰ মানে তুমি ঘৰৰ পৰা ওলোৱা নাই ঘৰৰ পৰা তুমি কিবা এটা এমাউন্ট লৈ আহিবা ঠিক তেনেকা এটা ৰিঅ্যাকশন যেতিয়া আমি কৰো ৰিঅ্যাকশনটো কৰোতে ৰিঅ্যাক্টেন্টৰ প্ৰথমতে এটা নিৰ্দিষ্ট কনসেন্ট্ৰেচন থাকে তো হেতুক মই ধৰি লৈছো r0 একাৰণে সাইডত লিখিছো ইনিশিয়াল কনসেন্ট্ৰেচন অফ দা ৰিঅ্যাক্টেন্ট ওকে
ঠিক আছে দেন আফটাৰ টাইম টি তাৰমানে ৰিয়েকশ্যনটো এতিয়া ষ্টাৰ্ট হৈ গ'ল অলপমান টাইম গ'ল ঠিক আছে অলপমান টাইম যোৱাৰ পাছত কি হ'ব যোনটো ইনিচিয়েল কনচেন্ট্ৰেশ্যন আছিলে তাৰ পৰা কিবা এটা কমিব সেই গোটেইখিনি মাইনাছ কৰি মেলি মই আফটাৰ টাইম টিত যোনটো আৰৰ কনচেন্ট্ৰেশ্যন আহে যোনটো আৰৰ কনচেন্ট্ৰেশ্যন আহে সেইটো মই কি বুলি লৈছোঁ আৰ বুলি লৈছোঁ ঠিক আছে নাও মই কি কৰিম ৰেট এক্সপ্ৰেছন লিখিম এটো মোৰ ডিফাৰেনশিয়াল বা ইন্টিগ্ৰেটেড ডিফাৰেনশিয়াল বা ইনষ্টেন্টেনিয়াছ ৰেট ল এক্সপ্ৰেছন ইকুৱেল টু মই ৰেট ল এক্সপ্ৰেছন লিখিব পাৰিম ৰেট ইকুৱেল টু মাইনাছ dr বাই dt ইকুৱেল টু প্লাছ dp বাই dt ইকুৱেল টু ৰেট কনষ্টেন্ট k ইনটু r টু দি পাৱাৰ 0 বিকজ 0 অৰ্ডাৰ ৰিয়েকশ্যন ঠিক আছে দেন তাৰ পিছত মই এটো কৰিলো যেহেতু মোক ইয়াত প্ৰডাক্টৰ কাম নাই ৰিয়েক্টেন্স চাব লাগিব ঠিক আছে নাও মই কি কৰিম এখিনি মই কৰি ললো কৰাৰ পিছত মই কি কৰিম ইন্টিগ্ৰেটিং both side we have integration কৰিছো ইন্টিগ্ৰেশ্যন dx মানে হৈছে x ঠিক আছে আৰু ইন্টিগ্ৰেশ্যন dt মানে হৈছে t ঠিক আছে ফৰ্মুলা কিটা মনত ৰাখিবা ইন্টিগ্ৰেশ্যন dx ইকুৱেল টু x লিখিব পাৰি ইন্টিগ্ৰেশ্যন dt ইকুৱেল টু t লিখিব পাৰি দিস ইজ দা ফৰ্মুলা ঠিক আছে ওকে হেতুকে আমি ইয়াত এপ্লাই কৰিছো আই হোপ বুজি পাইছা তোমালোকে ইয়েস ওকে ঠিক আছে দেন নেক্সট কোৱেশ্চন টু লে যাও তাৰ পিছৰখিনি আমি জাস্ট ক্যালকুলেশন কৰিছো ঠিক আছে কন্ডিশন ধৰি লৈছিলো when time t equal to 0 কন্ডিশন ধৰি লৈছিলো when time t equal to 0 r equal to কি আছিল r not আছিল ঠিক আছে ওকে ঠিক আছে আই হোপ বুজি পাবা তোমালোকে ধুনিয়াকে ওকে নেক্সট এটো আছিল আমাৰ ইন্টিগ্ৰেটেড ৰেট টু এক্সপ্ৰেছন তাৰ পিছত আমি এতিয়া হাফ লাইফত আহিব লাগে যেহেতু মোক শৰ্টেড হাফ লাইফ কৈ আছে গতিকে when t equal to t half তেতিয়া হলে তোমাৰ যোনটো ৰিমেইনিং কনসেন্ট্ৰেশ্যন আছিল হেতু তো মোৰ নাথাকিব বিকজ এটো আফটাৰ t equal to t মানে কমপ্লিশন ৰিয়েকশ্যনটো কমপ্লিট হওঁতেহে r আছিল হয় না ৰিয়েকশ্যনটো কমপ্লিট হওঁতেহে r আছিল যেহেতু মই এতিয়া t আধা লৈছো তাৰ মানে ৰিয়েকশ্যন মোৰ আধা হৈছে গতে ৰিয়েকশ্যন যদি আধা হয় তেতিয়া হলে তাৰ কনসেন্ট্ৰেশ্যনটো কি হ'ব ইনিশিয়েলৰ আধা এখানে r0 বাই 2 পাতিছো হৈ গল গতিকে এইটো ভ্যালু পাতিছো ভ্যালু পাতি ক্যালকুলেশন কৰিছো এখিনি আহিছে দেন দিস ইজ দা ৰিলেশ্যন ঠিক আছে এইটো হৈছে ৰিলেশ্যন যোনটো আমি প্ৰুভ কৰিবলগীয়া হৈ আছিল এবাৰ চাই লবা মই ফটোটো কাটি দিছো এবাৰ চাই লবা ভিডিওটো t half is directly proportional to r naught I hope বুজি পাইছা ভালকে নোট ডাউন কৰিবা half life of a zero order reaction is directly proportional to initial molar concentration of the reactant ঠিক আছে I hope বুজি পাইছা ওকে ফাইন হ'ব ঠিক আছে now next question এইটো next question আ next question কি কৈছে সো next question চাবা answer কিনিবা কৰো answer এইটো চোৱা এইটো 2018 তে আহিছিল I think 2018 yes তাৰপিছত চোৱা the rate constant for a chemical reaction at a given temperature is this what is the order of the reaction ঠিক আছে তোমাক কি দিছে given মানে তোমাক rate constant or value দিয়া আছে k equal to তোমাক দিয়া আছে 2.3 into 10 to the power minus 5 liter per mole per second ঠিক আছে নাও তোমাক কৈছে what is the value of order ঠিক আছে order বুলি ক'লে আমি n ৰ কথা বুঝো n মানে কি হয় order ঠিক আছে এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা যে যোনটো আমাৰ ৰেট কনষ্টেন্টৰ পৰা যোনটো ৰেট কনষ্টেন্টৰ যোনটো আমাৰ অৰ্ডাৰ ওলোৱা ইকুৱেশ্যন এটা আছিল ফৰ্মুলা এটা আছিল হেতু হৈছে যে k ইকুৱেল টু আমি কি জানো মোল 1 minus n লিটাৰ n minus 1 আৰু কি আছিল সেকেন্ড ইনভার্স ঠিক আছে এটো হৈছে আমাৰ ফৰ্মুলা কি ওলোৱাৰ ৰেট কনষ্টেন্টৰ ইউনিট ওলোৱাৰ এটা ফৰ্মুলা যত n টো হৈছে কি যত n is a order n হৈছে order of reaction যত n হৈছে order of a reaction ঠিক আছে যত n হৈছে order of a reaction এতিয়া তুমি ইয়াতে চাব পাৰা তুমি ইয়াতে তোমাক যোনটো ৰেট কনষ্টেন্টৰ ভ্যালু যোনটো তোমাক দিয়া আছে 2.3 into 10 to the power -5 লিটাৰ পাৰ মোল পাৰ সেকেন্ড তেতিয়াহলে তুমি ইয়াৰ ইউনিটটো উৎপন্ন কৰা তুমি ভ্যালু চাই একো পাত্তা নোপোৱা তুমি ভ্যালু চাই একো নোপোৱা তুমি ঠিক আছে ভ্যালু চাই মই কেনেকৈ ইউনিট কম ভ্যালু চাই মোৰ কোনো লাভ নাই মই চাব লাগিব তাৰ ইউনিটটো মোক দিয়া আছে k equal to 2.3 into 10 to the power -5 liter per mole per second এতিয়া তুমি এই ফৰ্মুলাটো চোৱা যে ইয়াত এনেকুৱা লিটাৰৰ ওপৰত কি আছে একো নাই মানে 1 আছে মোলৰ ওপৰত ইনভাৰ্স আছে মানে -1 আছে এতিয়া তুমি এই ফৰ্মুলাটো চোৱা যে ইয়াত তুমি এনেকুৱা এটা ভ্যালু n ৰ ভ্যালু পুট কৰা যোনটো ভ্যালু পুট কৰিলে মোলৰ ওপৰত -1 আহে ঠিক আছে এতিয়া
যদি তুমি n ৰ ভ্যালু যদি 2 পুট কৰা তাৰ মানে k ইকুৱেল টু আহিব মল টু দি পাৱাৰ 1 মাইনাছ 2 লিটাৰ টু দি পাৱাৰ 2 মাইনাছ 1 তেতিয়া হলে কি হ'ব সেকেন্ড ইনভার্স তাৰ মানে দিস ইকুৱেল টু তোমাৰ তাত আহিব মল টু দি পাৱাৰ মাইনাছ 1 লিটাৰ 1 আৰু সেকেন্ড ইনভার্স এইটোৱে জানো তোমাৰ এই ভ্যালুটো নহয় নে বাৰু এই ভ্যালুটো নহয় নে বাৰু চোৱাচোন এইটোৱে তোমাৰ এই ইউনিটটো নহয় নে বাৰু তাৰ মানে তুমি কি গম পালা therefore the order of the reaction is the order of the reaction is n equal to 2 তাৰ মানে it is a second order reaction ঠিক আছে কি order reaction second order reaction ঠিক আছে আই হোপ বুজি পাইছা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট বস্তু হৈছে this formula this is the formula to find the লিখি দিছো এখিনতে to find the unit of rate constant এটো ফৰ্মুলা তুমি এপ্লাই কৰিবা এটো ফৰ্মুলা এপ্লাই কৰিলে তুমি ইউনিট অফ ৰেট কনস্ট্যান্ট উলিয়াব পাৰিবা এতিয়া যদি তোমাক কোনোবাই কয় যে ফাইন্ড দা ইউনিট অফ ৰেট কনস্ট্যান্ট অফ অৰ্ডাৰ 50 ঠিক আছে তুমি একো চিন্তা নকৰিবা তোমাক যে কলে 50 অৰ্ডাৰ ৰিঅ্যাকশন তুমি ইয়াতে n ৰ ভ্যালু 50 পাতি দিয়া যি আহে হেতু আহিব 50 দিয়ে 100 দিয়ে 1000 দিয়ে 2000 দিয়ে ইট ডাজন্ট ম্যাটাৰ ঠিক আছে n ৰ ভ্যালু যোনটো কব তুমি হেতু পাতি দিবা মাইনাস কৰি যোনটো আহিব হেতুৱে তোমাৰ ইউনিট হ'ব ঠিক আছে দ্যাটস ইট ওকে ঠিক আছে রাইট ওকে বুজি পাইছা আই থিংক হয় ঠিক আছে হৈছে নহলে তুমি এটো এনেকৈ কৰিব পাৰা এটো কম্পেয়াৰ কৰিব পাৰা ইয়াৰ ইউনিটৰ লগত এটো ফৰ্মুলাৰ লগত এটো তুমি কম্পেয়াৰ কৰি চাবা লিটাৰ n - 1 আছে ইয়াত লিটাৰ টু দি পাৱাৰ 1 আছে তাৰ মানে লিটাৰ n - 1 পাৱাৰ ওপৰৰ বেস কিটা যদি সেম হৈ যায় তুমি চাবা মই কেনেকৈ কৰি আছো চোৱা তোমাক ভ্যালু দিয়া আছিল কি k = 2.3 k = 2.3 into 10 to the power -5 লিটাৰ per mole per second দিয়া আছে হয় আৰু তুমি কি জানা k = জানা তুমি mole to the power 1 - n লিটাৰ to the power n - 1 আৰু সেকেন্ড ইনভার্স হয় তুমি ইয়াতে এইটো ভ্যালুৰ মাথা একদমই নামাৰিবা এইটো কোনো কামেই নাই এইটো জাস্ট তোমাক এনি দি থোৱা হৈছে কনফিউজন লাগে যাতে তোমালোকৰ ঠিক আছে এতিয়া তুমি এটা কাম কৰা ন মোলৰ পাৰ্টৰ লগত কম্পেয়াৰ কৰি দিয়া লিটাৰ পাৰ্টৰ লগত কম্পেয়াৰ কৰি দিয়া now by comparing তুমি কি পাতিব পাৰিবা mole to the power 1 - n equal to তুমি কি জানা mole to the power -1 mole base same power equal হ'ব তাৰ মানে 1 - n equal to -1 এতিয়া তুমি n টো হেফালে নিয়া -1 টো হেফালে না তাৰ মানে 1 + 1 equal to n আহিব তাৰ মানে n is equal to কিমান পালা তুমি সেকেন্ড তাৰ মানে তুমি it is a second order reaction right yes I hope বুজি পাইছা ধুনিয়াকে বুজাই দিছো I hope বুজি পাইছা yes বুজি পাইছা সাগে হৈছে বুজিব পাৰিছা ওকে ঠিক আছে ভালকে কৰিবা এইবিলাক ভালকে মনোযোগ দিবা এইবিলাক পৰা প্ৰত্যেক বাৰত এটা কোৱেশ্চন আহে 1 মাৰ্ক গনিবই 1 মাৰ্ক এটা আহিবই ঠিক আছে 1 মাৰ্ক এটা আহিবই তোমালোকে ভালকে এখিনি উলিয়াবলৈ শিকি লবা 1 মাৰ্ক আহিব হয় তোমাক ইউনিট উলিয়াবলৈ দিব ডাইৰেক্ট নহলে তোমাক অৰ্ডাৰ কৰিবা এটা কোৱেশ্চন পাক্কা আহিব ঠিক আছে প্ৰত্যেক বছৰ আহে আকৌ আহিব ঠিক আছে প্ৰত্যেক বছৰ আহে আকৌ আহিব আৰু এটো মই নিজৰ ফালৰ পৰা অভাৰ কনফিডেন্স হৈ কোৱা নাই এটো মই তোমালোকক প্ৰিভিয়াস ইয়াৰৰ যিমান পেপাৰ এনালাইসিস আছে গোটেইখিনি এনালাইসিস কৰি মেলি মই দেন তোমালোকক কৈ আছো যে আহিব মানে আহিবই ঠিক আছে আহিবই ঠিক আছে ওকে ওকে হৈছে বলকে ভালকে পঢ়িবা তোমালোকে আৰু তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰি দিবা সকলোৰে যাতে পায় ঠিক আছে আৰু আশা কৰো তোমালোকে ভালকে ৰেসপন্ড কৰিবা ঠিক আছে কমেন্ট দিবা যদি ভাল পাইছা তোমালোকে জনাবা মোক কেনেকুৱা হৈছে কিবা ভুল থাকিলেও জনাবা ঠিক আছে বুজি পাইছা জনাবা তোমালোকে ওকে I hope বুজি পাইছা ধুনিয়াকে এতিয়া কৰিব পাৰিছা ঠিক আছে ওকে নাও নেক্সট আহা
next to this for a zero order reaction will the molecularity be equal to 0 explain কৰিব দিছে এটো তো আৰু সাংঘাতিক কোৱেশ্চন আহিয়ে থাকে ঠিক আছে এটো আৰু সাংঘাতিক কোৱেশ্চন আহিয়ে থাকে কৈছে যে for a zero order reactionৰ কাৰণে molecularity zero order reaction হলে কি molecularity 0 হৈ যাব পাৰে নেকি এটা প্ৰথম কথা হৈছে যে কোৱেশ্চনটো আনসাৰটো দিয়াৰ আগতে তুমি মোক কোৱা যে what is molecularity molecularity ঠিক আছে what is molecularity এটা সিম্পলি যদি মই ক'বলৈ যাওঁ ইন এ সিম্পল ল্যাঙ্গুৱেজ molecularity কাক কয় যে এটা ৰিঅ্যাকশনত যিমানটা নাম্বাৰ অফ ৰিঅ্যাকটেন্ট স্পেচিছে পাৰ্টিসিপেট কৰে that is called molecularity the number of the total number of reactant species taking part in a chemical reaction taking part in a chemical reaction is called molecularity তারমানে তুমি কি গম পালা তারমানে তুমি গম পাইছা যে যিমানটা নাম্বার অফ ৰিঅ্যাকটেন্ট স্পেচিছে তোমাৰ এটা ৰিঅ্যাকশনত পাৰ্টিসিপেট কৰি আছে তেতিয়া হেতুকে মই কি বুলি কওঁ মলিকুলাৰিটি বুলি কওঁ সাপোজ মই এটা এক্সাম্পল দিছো 2a + b এৰো দি এফালে কিবা এটা তোমাৰ প্ৰডাক্ট আছে ঠিক আছে নাও তোমাক সুধিছে হোৱাট ইজ দা মলিকুলাৰিটি ঠিক আছে তোমাক ইয়াতে সুধিছে হোৱাট ইজ দা মলিকুলাৰিটি question mark ঠিক আছে তুমি কি দিবা আনসার and your answer should be molecularity equal to ইয়াতে টোটাল নাম্বার অফ ৰিঅ্যাকটেন্ট স্পেচিছ কিমানটা আছে ইয়াতে দুটা টাইপৰ ৰিঅ্যাকটেন্ট আছে এটা হৈছে a টাইপ আৰু এটা হৈছে b টাইপ a টাইপৰ ৰিঅ্যাকটেন্ট কেইবাৰ আছে দুবাৰ আছে তাৰ মানে 2 b টাইপৰ ৰিঅ্যাকটেন্ট কেইবাৰ আছে এবাৰ আছে তাৰ মানে 1 তাৰ মানে this is 3 তাৰ মানে this is called molecularity গতিকে molecularity তোমাৰ ইয়াত কিমান হ'ব 3 আহিব okay fine now মোক কৈছে for a zero order reaction ঠিক আছে এতিয়া মই সাপোজ ধৰি লৈছো that R2P is a zero order reaction এতিয়া মোক তুমি কোৱা R2P is a zero order reaction গতিকে এই zero order reaction হল বুলিয়ে ইয়াৰ কি molecularity 0 হৈ যাব নেকি molecularity টো হৈছে কমপ্লিটলি এটা কি যে যিমানটা নাম্বার অফ ৰিঅ্যাকটেন্ট স্পেচিছে এটা ৰিঅ্যাকশনত পাৰ্টিসিপেট কৰি থাকে এটোকে আমি molecularity বুলি কওঁ এতিয়া মোক জিৰো অৰ্ডাৰৰ ৰিঅ্যাকশন বুলি কৈছে হয় ৰিঅ্যাকশন কেতিয়া বনে যেতিয়া এটা মিনিমাম এটা হলো যদি তোমাৰ এটা ৰিঅ্যাকটেন্ট থাকে তেতিয়া হলে হেতুৱে তোমাক কি দিব পাৰিব হেতুৱে তোমাক প্ৰডাক্ট দিব পাৰিব ৰাইট হেতুৱে তোমাক কি দিব পাৰিব প্ৰডাক্ট দিব পাৰিব এতিয়া যদি molecularity 0 হৈ যায় জিৰো অৰ্ডাৰ ৰিঅ্যাকশনত মানে তুমি কি বুজিলা যদি molecularity 0 হৈ যায় if molecularity 0 ঠিক আছে then if molecularity 0 ঠিক আছে যদি molecularity 0 হৈ যায় then there is no reactant species ঠিক আছে if there is no reactant species if there is no reactant species then পিছৰ স্লাইডত লিখিছো then reaction will not occur then reaction will not occur হবে না but reaction will not occur হয় না যদি reactant species এ নাই তেতিয়া হলো তোমার reaction কেনেকে হবে মিনিমাম এটা হলো তো reactant species লাগিব at least one reactant must be required to initiate a reaction or to start a reaction. At least one reactant must be required to initiate a reaction, right? Initiate a reaction. If there is no reactant species, then how will it reaction happen?
Okay, at least one reactant must be required to initiate a reaction. Therefore zero order reaction can never have a molecularity is equal to 0. বুঝি পালা তাৰমানে এটলিষ্ট ওৱান ৰিয়েক্টেন্ট স্পেচিছটো লাগিবই ন ৰিয়েকশ্যনটো ষ্টাৰ্ট কৰিবৰ কাৰণে যদি সি জিৰ' অৰ্ডাৰ হ'ল বুলিয়ে যদি মই তাৰ মলিকুলাৰিটি জিৰ' বুলি কৈ দিওঁ তেতিয়াহ'লে মোৰতো ৰিয়েকশ্যনে নহ'ব মই পঢ়া দৰকাৰাই নাই ঠিক আছে সেইকাৰণে জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন হ'লেও তাৰ মলিকুলাৰিটি কেতিয়াও জিৰ' হ'ব নোৱাৰে ঠিক আছে আই হোপ বুজি পাইছা ঠিক আছে গতিকে এটলিষ্ট এটা ৰিয়েক্টেন্ট হ'লেও লাগিব যাতে কি ৰিয়েকশ্যনটো কৰিব পাৰে আৰু যদি মলিকুলাৰিটি জিৰ'ই হৈ যায় তেতিয়াহ'লে তো ৰিয়েকশ্যনে পচিবল নহয় বিকজ দেয়াৰ ইজ ন' ৰিয়েক্টেন্ট স্পেচিছ দেন হাউ উইল ৰিয়েকশ্যন হেপেন ঠিক আছে অ'কে চ' এটলিষ্ট ওৱান ৰিয়েক্টেন্ট মাষ্ট বি ৰিকুৱাৰ্ড অ'কে য়েছ হৈ গ'ল ঠিক আছে আই হোপ বুজি পাইছা তোমালোকে ধুনীয়াকৈ নিজে বনাই লিখি দিবা যে যদি এটা ৰিয়েক্টেন্ট স্পেচিছ নাথাকে তেতিয়াহ'লে ৰিয়েকশ্যনটো আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ এটলিষ্ট ওৱান ৰিয়েক্টেন্ট স্পেচিছ মাষ্ট বি ৰিকুৱাৰ্ড ঠিক আছে to initiate a reaction therefore zero order reaction can never have a molecularity is equal to 0 ঠিক আছে okay ঠিক আছে now the next question আহিছো next question to চাবা next question চাবা okay next question so তোমাক ৰিয়েকশ্যন দি দিছে for a reaction a plus b arrow d p দিছে the rate is given by তাৰমানে তোমাক ৰেট দিছে ৰেট ইকুৱেল টু তোমাক দিয়া আছে ৰেট কনষ্টেন্ট k ঠিক আছে ৰেট কনষ্টেন্ট আহিব দেই এইটো কোৱেশ্চনত দিয়া নাই কিন্তু আহিব লাগে b ওপৰত কি আহিব 2 আহিব ফাইন নাও তোমাক কি কৈছে হাউ ইজ দ্য ৰেট অফ ৰিয়েকশ্যন এক নম্বৰ হাউ ইজ দ্য ৰেট অফ ৰিয়েকশ্যন এফেক্টেড ইফ দ্য কনচেন্ট্ৰেশ্যন অফ b ইজ ডাবল ঠিক আছে নাও লিখো মই if the concentration of b is double therefore new rate এটা চোৱা কিবা এটা আগৰ এটা ৰেট আছিলে এতিয়া তাত মই কিবা এটা স্লাইডটো যদি চেঞ্জ কৰোঁ ন 0.01% যদি মই চেঞ্জ কৰোঁ ন এতিয়া যোনটো ৰেট পাম সেইটো মোৰ কাৰণে নতুন ৰেট হ'ব গতিকে নিউ ৰেট ইকুৱেল টু তুমি লিখিব লাগিব k আগতে a আছিলে যেহেতু মই কোনো চেঞ্জ কৰা নাই গতিকে একো চেঞ্জ লিখা নাই b মই ডাবল কৰিছোঁ তাৰমানে 2b লিখিছোঁ ওপৰত পাৱাৰ 2 দিছোঁ ঠিক আছে তাৰমানে এইটো তুমি কি লিখিব লাগিব 2 ওপৰত পাৱাৰ 2 আছে তাৰমানে এইটো 4b ওপৰতো 2 আছে গতিকে এইটো থাকিবই তাৰমানে 4k 4 টো আগত লৈ আহিবা b স্কোয়াৰ ঠিক আছে তাৰমানে এইটো এনেকৈ লিখিব নোৱাৰিবানে 4 ইনটু এখিনি মানে আগৰ ৰেটটো নহয়নে এখিনি মানে তোমাৰ ইনিশিয়েল ৰেটটো নহয়নে ইনিশিয়েল ৰেট ৰাইট এখিনি মানে তোমাৰ ইনিশিয়েল ৰেটটো নহয় তাৰমানে তোমাৰ নিউ ৰেট যোনটো আহিব দ্যাট ইজ ইকুৱেল টু 4 ইনটু ইনিশিয়েল ৰেট মানে আগতকৈ 4 গুণ বাঢ়ি গ'ল ঠিক আছে নাও তোমাক 2 নম্বৰটো কি দিছে চোৱা 2 নম্বৰটো কি দিছে হোৱাট ইজ দ্য ওভাৰঅল অৰ্ডাৰ অফ ৰিয়েকশ্যন ইফ a ইজ প্ৰেজেণ্ট ইন লাৰ্জ এক্সেছ ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট ইফ a ইজ প্ৰেজেণ্ট ইন লাৰ্জ এক্সেছ ঠিক আছে yes if a is present in large excess হয় অলৰেডি মই তোমালোকক পঢ়াইছোঁ চাগে তোমালোকক অলৰেডি মই পঢ়াইছোঁ মই লেটছ এপ্ৰ'চৰ আৰোহণ বেটছত তোমালোকক যোনটো পঢ়াই আছোঁ মই তাত অলৰেডি এইবিলাক কথা ডিছকাছ কৰিছোঁ আৰু মই ক'ব বিচাৰোঁ যে কোনোবা যদি এতিয়াও আছা যোনে কেমিষ্ট্ৰি পঢ়িম বুলি ভাবি আছা ভালকৈ ক্লাছ 12টো ঠিক আছে অৰ্গেনিক এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই যদি কাৰোবাৰ কিবা অসুবিধা আছে কোনোবাই যদি জইন হ'ম বুলি ভাবি আছা তেতিয়াহ'লে আমাৰ লেটছ এপ্ৰ'চৰ যোনটো আৰোহণ বেটছ আছে তাত তোমালোকে জইন হৈ ল'ব পাৰিবা ঠিক আছে তাতো মই তোমালোকক গোটেই ছেকেণ্ড ইয়েৰ কোৰ্চটো মই পঢ়াই আছোঁ ঠিক আছে গতিকে তোমালোকে তাত জইন হ'ব পাৰিবা এতিয়ালৈকে ঠিক আছে গতিকে জাকিৰ ছাৰক তোমালোকে কল কৰিবা কল কৰি তোমালোকে তাতে জইন হ'ব পাৰিবা ঠিক আছে অ'কে গতিকে যদি কোনোবা এতিয়াও আছা বাকী আছা তেতিয়াহ'লে তোমালোকে জইন হৈ ল'বা ধুনীয়াকৈ গোটেই কোৰ্চটো এক্সেছটো ধুনীয়াকৈ পাই যাবা ঠিক আছে আৰু মই ৰেগুলাৰ লাইভ ক্লাছ কৰোঁ তোমালোকৰ সপ্তাহত 4 দিন ক্লাছ থাকে মোৰ 7টা বজাৰ পৰা ঠিক আছে কেতিয়াবা 15-10 মিনিট এনেকৈ অলপ ইফাল হৈ যায় বাট মই আহি পেলাই ক্লাছটো কৰা ৰেগুলাৰ কৰা ঠিক আছে আৰু অলৰেডি আমাৰ কেমিকেল কাইণ্ডিছ তাতে শেষ হৈছে আৰু ইলেক্ট্ৰকেমিষ্ট্ৰি পঢ়াই আছোঁ দেন চলিউশ্যনো পঢ়াই আছোঁ ঠিক আছে গতিকে কোৰ্চটো ধুনীয়াকৈ গৈ আছে গতিকে তোমালোকে যদি কোনোবা আছা এতিয়ালৈকে জইন নোহোৱা তোমালোকে জইন হ'ব পাৰিবা আৰু প্ৰিভিয়াছ ইয়েৰখিনিতো মই এনেকৈ কৰাই আছোঁ গতিকে তোমালোকে একো প্ৰব্লেম নোপোৱা কেমিষ্ট্ৰি আল্টিমেটলি ধুনীয়াকৈ 90+ স্ক'ৰ আনিব পাৰিবা ঠিক আছে অ'কে ঠিক আছে নাও what is the overall rate of reaction if a is present in large excess
তোমাক কন্ডিশন দিছে ইফ A is present in if A is present in large excess if A is present in large excess then চোৱা যোনটো বস্তু তোমাক লাৰ্জ এক্সেছত বুলি প্ৰেজেন্ট বুলি কৈ দিয়ে ন তোমাৰ ৰেট ইকুৱেশ্যনৰ পৰা তুমি সেই বস্তুটোক তুমি ইগনোৰ কৰি দিবা কিয় কৰি দিবা মই এই কাৰণে কৈছোঁ চোৱা তুমি কিবা এটা ৰিয়েকশ্যন আমি কিবা এটা যেতিয়া ৰিয়েকশ্যন কৰোঁ ঠিক আছে আমি যেতিয়া লেবত কিবা এটা ৰিয়েকশ্যন কৰিবলৈ যাওঁ আমি এজ এ চলভেণ্ট আমি পানী ইউজ কৰোঁ ঠিক আছে এজ এ চলভেণ্ট আমি পানী ইউজ কৰোঁ আমি পানীকে কিয় ইউজ কৰোঁ আমি বেলেগো ল'ব পাৰিলোঁ হয় দামী দামী বস্তু ল'ব পাৰিলোঁ হয় হয়নে নাই বাট আমাৰ মটিভটো এইটো থাকে যে আমি যোনটো বস্তু লেবত ইউজ কৰোঁ সেইটো অলপমান কষ্ট ইফেক্টিভ হ'ব লাগে ইজিলি এভেইলেবল হ'ব লাগে যাতে ঢুকাই গ'লেও আকৌ যাতে সোনকালে আনিব পাৰোঁ ঠিক আছে কাৰণ এক্সপেঞ্চিভ বস্তু হ'লে তোমালোকক আমি প্ৰেক্টিকেল কৰোৱাটো পচিবলে নহ'ব কাৰণ অকণমানো যদি নষ্ট হয় তেতিয়াহ'লে সেইটোতো কষ্ট বহুত হয় বহুত প্ৰব্লেম কৰিব ঠিক আছে তো সেইকাৰণে তুমি ছাপ'জ এতিয়া কিবা এটা ৰিয়েকশ্যন কৰিছা ৰিয়েকশ্যনটো তুমি তাত 100 লিটাৰ যদি তুমি পানী লোৱা আৰু সেই পানীত যদি তুমি 10 গ্ৰাম কিবা এটা ছাপ'জ NaCl লৈছা তেতিয়াহ'লে তুমি তাত পানীখিনিৰ এফেক্টটো চাই কিবা লাভ হ'বনে বাৰু তুমি তাত পানীখিনিৰ ওপৰত ফ'কাছ কৰি লাভ নহ'ব তুমি তাত ফ'কাছ কৰিব লাগিব NaCl খিনিৰ ওপৰত তুমি NaCl ৰ কনচেন্ট্ৰেশ্যন যিমান বঢ়াবা সিমানেই তুমি পানীখিনিক আকৌ মানে অকণমান নিউট্ৰেলাইজ কৰিব পাৰিবা ঠিক আছে গতিকে তাত তুমি যোনটো আমাৰ মানে সলিউট আছে সেই সলিউটটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব ঠিক আছে সেইকাৰণে মই কৈছোঁ যে যোনটো লাৰ্জ এক্সেছত প্ৰেজেন্ট বুলি কৈ দিয়ে তুমি সেই টাৰ্মটো সদায় কি কৰি দিবা এই পাৰ্টটো তোমালোকৰ কাট কৰি দিবা তাৰমানে সেই ৰিয়েকশ্যনটো তুমি ইগনোৰ কৰি দিবা তাৰমানে সেইটো বহুত এক্সেছত প্ৰেজেন্ট আছে গতিকে তাৰ ইফেক্ট আমাৰ ৰেট অফ ৰিয়েকশ্যনত নাহে নাও ইফ A is present in large excess then তুমি ৰেট লিখিবা দেন ৰেট লিখিবা নিউ ৰেট ইকুৱেল টু আহিব তোমাৰ ৰেট কনষ্টেণ্ট কে যিহেতু A is present in large excess গতিকে তোমাৰ তাত A টো গুচি পেলাই B টো থাকিব আৰু B ৰ ওপৰত পাৱাৰ আছে 2 নাও তোমাক কি সুধিছে তোমাক সুধিছে যে অভাৰঅল অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন সুধিছে নাও তুমি লিখিব পাৰিবা therefore overall order of the reaction এতিয়া ইয়াত overall order বুলি ক'লে কি বুজো আমি যোনটো ৰেট ল এক্সপ্ৰেছন আহে সেইটোৰ পৰা ওপৰত থকা পাৱাৰটোৱে আমাৰ overall ৰেট ল এক্সপ্ৰেছন হয় গতিকে ইয়াতে overall order of the reaction যোনটো ইয়াত আলফাৰ ভ্যালু আছে that is equal to 2 তাৰমানে it is a second order reaction ঠিক আছে it is a second order reaction I hope বুজি পালা তোমালোকে yes I hope বুজি পালা এনে কি আছিল আমাৰ ইয়াত একো নাছিল মানে 1 তাৰমানে এটো থাৰ্ড অৰ্ডাৰ ৰিয়েকশ্যন আছিল কিন্তু যেতিয়াই তোমাক ইয়াতে A is present in large excess বুলি কৈ দিনে ন লাৰ্জ এক্সেছ বুলি কৈ দিয়াৰ লগে লগে যোনটো লাৰ্জ এক্সেছ বুলি কয় সেইটো তুমি ইগনোৰ কৰি দিলে হৈ যায় ঠিক আছে গতিকে ইয়াত আমাৰ এইটো আহিছে I hope তোমালোকে বুজি পাইছা ঠিক আছে yes পাৰিবা ডেফিনেটলি পাৰিবা বহুত ইজি কোৱেশ্চন এইবিলাক পৰীক্ষাত আহে ঠিক আছে এইবিলাক পৰীক্ষাত আহে বহুত ধুনীয়া কোৱেশ্চন ঠিক আছে নেক্সট তাৰপিছত আহা নেক্সট 20 নম্বৰটো চোৱা 20 নম্বৰটোলৈ আহা ঠিক আছে 20 নম্বৰটোলৈ আহা সলিউশন চোৱা What will be the effect of temperature on rate constant? ধুনীয়া কোৱেশ্চন এইটো প্ৰশ্ন আহিয়ে থাকে পৰীক্ষা ঠিক আছে effect of temperature on rate constant বুলি কৈছে এতিয়া টেম্পাৰেচাৰ কি এফেক্ট থাকে ৰেট কনষ্টেন্টৰ ওপৰত ঠিক আছে টেম্পাৰেচাৰ আৰু ৰেট কনষ্টেন্টৰ ওপৰত এফেক্ট যোনটো থাকে ন সেইটো আমাক এজন মানুহে দিছে that is called Arrhenius equation ঠিক আছে that is called Arrhenius equation যে তুমি লিখিব পাৰা যে the effect of temperature on rate constant is that ঠিক আছে if the temperature increases then the value of rate constant also increases ঠিক আছে তাৰপিছত লিখিব পাৰা যে for every 10 degree rise of temperature for every 10 degree rise of temperature the rate of reaction becomes double or more ঠিক আছে
মানে 10 ডিগ্ৰী টেম্পাৰেচাৰ তুমি বহাই দিয়াৰ লগে লগে তোমাৰ ৰেট অফ দ্য ৰিয়েকশ্যন যোনটো থাকে সেইটো হয় ডাবল হৈ যাব নহয় তাতকৈ বেছি হৈ যাব ঠিক আছে এণ্ড দিছ ইজ একৰ্ডিং টু আৰ্হিনিয়াছ ইকুৱেশ্যন this effect of temperature on rate constant is given by Arrhenius equation তলৰ ইকুৱেশ্যনটো লিখি দিবা ফুল মাৰ্ক লৈ আহিব পাৰিবা a into e to the power minus ea by rt ঠিক আছে দিস ইজ দ্য ইকুৱেশ্যন এইটো ইকুৱেশ্যন লিখি দিবা টেম্পাৰেচাৰ ৰেট কনষ্টেণ্টৰ কথা আহি গ'লে ইকুৱেশ্যনটো লিখিবা তেতিয়াহে নম্বৰ ফুল পাবা ঠিক আছে তেতিয়া হৈ যাব তোমালোক এইটো কোৱেশ্যন 1 মাৰ্ক দিব পাৰে 2 মাৰ্ক দিব পাৰে ঠিক আছে ইট ডিপেন্ডস ঠিক আছে এনসিআৰটিতে এনেকুৱা সেম কোৱেশ্যন এটা আছিল য'ত তোমাৰ টেম্পাৰেচাৰ ইফেক্টৰ লগত ৰেট কনষ্টেণ্টৰ মেথমেটিক্যালি তুমি কোৱান্টিটেটিভলি তুমি কেনেকৈ এক্সপ্ৰেছ কৰিবা কৰিছা গতিকে তুমি ইকুৱেশ্যনটো লিখিব লাগিব আলটিমেটলি ঠিক আছে আই হোপ বুজি পাইছা ইয়েছ আই হোপ বুজি পাইছা তোমালোকে ধুনীয়াকৈ এইখিনি ওকে আই হোপ বুজি পাই আছা ইয়েছ ঠিক আছে ওকে দেন নেক্সট কুৱেশ্যনটোলৈ যাওঁ আমি এইখিনি লিখি ল'ব পাৰিবা হ'ল দেন আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যন আমাৰ বি নম্বৰটো কি দিছে এনেকুৱা কুৱেশ্যনটা আমি কৰিছোঁ এনচিআৰটি অলৰেডি আছিলে আমাৰ এনেকুৱা কুৱেশ্যনটা জাষ্ট ডাটাটো বেলেগ এই ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন হেজ এ ৰেট কনষ্টেণ্ট অফ তাৰমানে তোমাক ৰেট কনষ্টেণ্ট দিয়া আছে এইটো কিমান নম্বৰ বি নম্বৰ ন অ'কে বি নম্বৰ কুৱেশ্যনৰ আনচাৰ তাৰমানে তোমাক কে ভেলু দিয়া আছে গিভেন ৰেট কনষ্টেণ্ট কে ইকুৱেল টু কিমান দিয়া আছে 10 to the power minus 2 second inverse 10 to the power minus 2 second inverse okay next how much time will be taken for 20 gram of the reactant to be reduced to 5 gram মানে কৈছে যে কিমান টাইম লাগিব যদি 20 গ্ৰাম অফ দা ৰিয়েক্টেণ্টক মানে বিক্ৰিয়ক 20 গ্ৰামক তুমি তাক কমাই পেলাই 5 গ্ৰাম বনাব লাগে তাৰমানে তোমাৰ ইনিশিয়াল যেতিয়া হলে 20 গ্ৰাম দিয়া আছে তাৰমানে তোমাৰ ইনিশিয়াল কনসেন্ট্ৰেচন যোনটো দিয়া আছে ইনিশিয়াল কনসেন্ট্ৰেচন তাৰমানে তুমি যোনটো a নট লৈ আছা দ্যাট ইজ ইকুৱেল টু 20 গ্ৰাম ঠিক আছে আৰু যোনটো ৰিমেইনিং কনসেন্ট্ৰেচন দিয়া আছে ৰিমেইনিং কনসেন্ট্ৰেচন যোনটো তোমাক ৰিমেইনিং কনসেন্ট্ৰেচন দিয়া আছে তাৰমানে কনসেন্ট্ৰেচন অফ a ইকুৱেল টু দিয়া আছে তোমাক 5 গ্ৰাম নাও we know that তোমাক টাইম কৰিছে we know that and time t equal to question mark right okay ঠিক আছে টাইমটো উলাব দিছে নাও all so we know that কি লিখিবা k equal to from integrated rate to expression of a first order 2.303 by t log of কি পাতিবা a naught by a ঠিক আছে ফাইন নাও টাইমটো উলিয়াব লাগে ইকুৱেল টু 2.303 k এর জায়গাত পাতিবা তুমি 10 to the power minus 2 log a নটৰ জায়গাত পাতিবা 20 a এর জায়গাত পাতিবা 5 ঠিক আছে নাও এটো তুমি কি পাতিবা 2.303 by 10 to the power minus 2 log into 4 log 4 পাতিব পাৰিবা এটো 4 কইটা 4 বাৰ যায় ঠিক আছে log 4 পাতিব পাৰিবা ঠিক আছে নাও তুমি t ইকুৱেল টু লিখিব পাৰিবা 2.303 by 10 to the power minus 2 eto 2 into log 2 লিখিব পাৰিবা 2 into log 2 লিখিব পাৰিবা now 2.303 10 to the power minus 2 2 into 0.3010 because log 2 value etu hoy log 2 value hoy tomar 0.3010 eta tumi jodi etu multiply kori dia etu jodi tumi multiply kora ঠিক আছে etu jodi tumi multiply kora eta bostu monot rakhiba etu jodi tumi multiply kora ঠিক আছে তুমি এটা বস্তু মনত ৰাখিবা সদায় ইউনিভাৰ্সাল এটো বস্তু মনত ৰাখিবা যে 2.303 লগত যদি তুমি 0.3010 মাল্টিপ্লাই কৰা তেতিয়া হলে দ্যাট মাল্টিপ্লাই উইল বি ইকুৱেল টু 0.693 into 2 into 10 to the power 2 ঠিক আছে এটা তুমি ইয়াৰ লগত এটো মাল্টিপ্লাই মনতে ৰাখিবা 2.303 লগত 0.3010 যদি কৰা হয় তেতিয়া হলে তোমাৰ কম মুখস্থ কৰিবলৈ দিছিল যিখিনি মই পঢ়াইছো অলৰেডি এইখিনি গুটেইখিনি মাল্টিপ্লাই কৰাৰ পিছত এখিনি মাল্টিপ্লাই কৰিলে তোমাৰ ভ্যালুটো আহে 0.693 এটো মুখস্থ কৰি থৈ দিবা ঠিক আছে এন্ড 0.693 লগত যেটা 2 মাল্টিপ্লাই কৰিবা তাৰ মানে তোমাৰ তাত আহিব 1.386 into 10 to the power 2 ঠিক আছে গতিকে এটো যদি মই ইয়াত মাৰ্কস কৰি দিও তেতিয়া হলে এটো কি হ'ব 138.6 সেকেন্ড ঠিক আছে দিস ইজ দা আনসার ঠিক আছে দিস ইজ দা আনসার ঠিক আছে
আই হোপ বুজি পাইছা তোমালোকে আই হোপ ধুনীয়াকৈ বুজি পাইছা ঠিক আছে গতিকে দিছ ইজ দ্য আনচাৰ সবে ভালকৈ কৰিবা প্ৰেক্টিছ কৰিবা বুজি পাবা ঠিক আছে পাৰিবা এই কোৱেশ্যনটোত এইটোৱে মন কৰিবা যে ৰিডিউচ টু বুলি যদি দিয়া থাকে তেতিয়াহ'লে ডাইৰেক্ট মানে তোমাক আমি আৰু এটা পেটাৰ্ণ শিকিছিলোঁ ন আৰু এটা ইকুৱেশ্যন আছিলে আমাৰ আমি কি জানো ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন a বাই a মাইনাছ এক্স তাৰমানে তোমাক আগতে মাইনাছ কৰি দিয়া আছে এনেই পাৰ্চেণ্টেজত থাকিলে আমি কি কৰোঁ এই পাৰ্চেণ্টেজত থাকিলে আমি ইনিচিয়েল 100 লওঁ দেন 100ৰ পৰা আমি মাইনাছ কৰোঁ ঠিক আছে অ'কে নাও পাৰিবা এইখিনি হৈছে এইটো এৰ আনচাৰ য়েছ পাৰিবা ঠিক আছে নেক্সট আহা এইটো ইকুৱেশ্যন আছে আমাৰ এইটো কুৱেশ্যন আছে আমাৰ ঠিক আছে এইটো কুৱেশ্যন আছে আমাৰ এইখিনি হৈ গ'ল আই থিংক য়েছ অ'কে ঠিক আছে নেক্সট লাষ্ট কুৱেশ্যন আমাৰ লাষ্ট কুৱেশ্যনটো চোৱা আনচাৰ লিখিবা ঠিক আছে এইখিনিয়ে কৰি দিছোঁ ন আনচাৰ অৰ্ডাৰ মলিকুলাৰিটি ঠিক আছে আনচাৰ লিখা আনচাৰ চোৱা এইটো দিয়া আছে তোমাক 2NH3 PT দি পেলাই দিছে N2 + 3H2 হয় তাৰমানে তুমি এইটো বস্তু মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট এটা ৰিয়েকশ্যন হয় ইম্পৰ্টেণ্ট ইকুৱেশ্যন হয় ৰিয়েকশ্যন ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় এইটো ঠিক আছে ইম্পৰ্টেণ্ট ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট বুলি কৈছোঁ বিকজ ইট ইজ এন এক্সাম্পল অফ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন বিকজ ইট ইজ এন example of a zero order reaction ডাইৰেক্ট উঠে কেতিয়াবা তোমালোকক ডাইৰেক্ট উঠিব যে গিভ ওৱান এক্সাম্পল অফ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন ডাইৰেক্ট লিখি দিবা এইটো ইকুৱেশ্যনটোৰ নাম হৈছে ডিকম্পজিশ্যন অফ এমোনিয়া অন প্লেটিনাম চাৰ্ফেচ ঠিক আছে ডিকম্পজিশ্যন অফ এমোনিয়া অন প্লেটিনাম চাৰ্ফেচ নাও তোমাক দিয়া আছে গিভেন নাও তুমি লিখিব পাৰা গিভেন ৰিয়েকশ্যনটো দিয়া আছে প্ৰথমে 2NH3 যোনটো এটা গেছ হয় on the platinum surface it will give N2 plus 3H2 ব্ৰেকেটত G আহি গ'ল ঠিক আছে নাও লগতে তোমাক দিয়া আছে যে ৰেট ইকুৱেল টু K এতিয়া ৰেট ইকুৱেল টু K ৰ পৰা তুমি কি বুজিলা যে ৰেটৰ লগত যেতিয়া আমি ৰেট কনষ্টেণ্ট K পাতো ৰেট ইকুৱেল টু যেতিয়া ৰেট কনষ্টেণ্ট K পাতো তাৰমানে K ৰ লগত মোৰ কোন থাকে K ৰ লগততো মোৰ কনচেন্ট্ৰেশ্যন টাৰ্মছ থাকে এতিয়া K ৰ লগত যদি মোৰ কনচেন্ট্ৰেশ্যন টাৰ্মছ থাকে তাৰ ওপৰত যদি পাৱাৰটো বা অৰ্ডাৰটো যদি 0 হয় তেতিয়াহ'লে অকল মোৰ তাত ৰেট কনষ্টেণ্টটো থাকে তাৰমানে ইয়াৰ পৰা মই এইটো বস্তু চাই পেলাই মই গম পাই আছোঁ যে দিছ ইজ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন তাৰমানে মোৰ ৰেটটো হ'ব লাগিছিল ৰেটটো হ'ব লাগিছিল KNH3 ওপৰত পাৱাৰ আলফা হ'ব লাগিছিল এতিয়া ইয়াতে তোমাক আলফাৰ জেগাত তোমাক ভেলু দিয়া আছিলে আলফাৰ জেগাত মানে তোমাক কৰি পেলাই দিলে 0 তাৰমানে ৰেট ইকুৱেল টু তুমি K পালা তাৰমানে তুমি তেতিয়াহ'লে প্ৰথমে লিখিব পাৰিবা ইট ইজ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন তাৰমানে তুমি এইটো লিখিব পাৰিবা যে অৰ্ডাৰ ইকুৱেল টু 0 ঠিক আছে এণ্ড মলিকুলাৰিটি কথা সুধিছে এতিয়া এটা বস্তু মনত ৰাখিবা যে মলিকুলাৰিটিটো কেতিয়াও 0 হ'ব নোৱাৰে মলিকুলাৰিটি 0 মানে ৰিয়েকশ্যনটো এক্সিষ্টেই নকৰে ঠিক আছে এতিয়া তোমাক ইয়াত সুধিছে যে মলিকুলাৰিটিটো এইটো ৰিয়েকশ্যনত কি হ'ব এতিয়া তুমি ইয়াতে চোৱা এই ৰিয়েকশ্যনটো তোমাৰ তাত ৰিয়েক্টেণ্ট কি আছে NH3 আছে NH3টো কেইবাৰ আছে দুবাৰ আছে তাৰমানে মলিকুলাৰিটি ইকুৱেল টু 2 ঠিক আছে বাই মলিকুলাৰ ওকে নাও 2 নম্বৰটো সুধিছে তোমাক ৰাইট দ্য ইউনিট অফ K যিহেতু মই গম পালোঁ যে দিছ ইজ এন অৰ্ডাৰ ইকুৱেল টু 0 যিহেতু মই গম পালোঁ যে এইটো জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন তাৰমানে N ইকুৱেল টু 0 ফৰ তেতিয়াহ'লে মই ইউনিট কিয় লিখিম ফৰ এ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যন N ইকুৱেল টু 0 therefore unit of rate constant K equal to mole to the power 1 minus n liter to the power n minus 1 second inverse n or value যেহেতু 0 হয় গতিকে 1 minus 0 liter 0 minus 1 আৰু এফালে আহি গ'ল second inverse গতিকে তোমাৰ তাত থাকি গ'ল mole to the power 1 liter to the power minus 1 আৰু আহি গ'ল second inverse তাৰমানে K equal to তুমি পালা mole to the power 1 liter to the power minus 1 and second inverse ঠিক আছে this is the unit of a zero order reaction I hope বুজি পাইছা yes I hope বুজি পাইছা তোমালোকে yes I hope ভালকে বুজি পাইছা তোমালোকে okay yes বুজি পাইছা আজি বহুত বেছি কোৱেশ্চন নাছিলে ঠিক আছে যিকেইটা আছিলে গোটেইকেইটা ভাল কোৱেশ্চন ধুনীয়া কোৱেশ্চন আমি কৰিব পাৰোঁ নিউমেৰিকেল আছিলে ডেৰিভেশ্যন এটাই আছিলে
ঠিক আছে গতিকে আই হোপ তোমালোকে বুজি পাইছা ঠিক আছে ইয়েছ তোমালোকে ভালকৈ কৰিবা প্ৰেক্টিছ কৰিবা পাৰিবা চবেই আৰু এইবিলাক অলৰেডি ক্লাছত মই কৰোৱা কুৱেশ্যন ঠিক আছে কোনোবাই যদি মোৰ পৰা অফলাইনো পঢ়িছা অনলাইনো পঢ়িছা তেতিয়াহ'লে সকলোৱে চাগে এইখিনি বস্তু পাইছা অলৰেডি ঠিক আছে বাট মই প্ৰেক্টিছ কৰাই দিছোঁ তোমালোকৰ যাতে নেক্সট প্ৰব্লেম নহয় ঠিক আছে তোমালোকৰ যাতে নেক্সট প্ৰব্লেম নহয় গতিকে মই তোমালোকক প্ৰেক্টিছ কৰাই দিছোঁ ঠিক আছে অ'কে হ'ব হ'ব ইয়েছ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ সকলোৱে ভাল পাইছা বুজি পাবা ঠিক আছে আৰু তোমালোকৰ কিবা যদি ডাউট আছে তেতিয়াহ'লে সকলোখিনি নাইকিয়া হ'ব আই হোপ এটা থাকি গ'ল এটা ডিৰাইভেশ্যন থাকি গৈছে এইটো থাকি গ'ল এইটো কৰি দিছোঁ মই পটককৈ 22টো ঠিক আছে 22টো থাকি গ'ল মই কৰি দিছোঁ 22 অ'কে ঠিক আছে চোৱা 22 নাম্বাৰ কুৱেশ্যনটো ডিৰাইভেশ্যন আছিলে ঠিক আছে ডিৰাইভেশ্যনটো আছিলে ডিৰাইভেশ্যনটো কি দিছে আমাক চোৱা ডিৰাইভেশ্যনটো কি দিছে আমাক ডিৰাইভেশ্যনটো দিছে so that in a first order reaction time required for the completion of 99.9% is 10 times of half life time of the reaction already মই এইটো আগৰ ক্লাছত পঢ়াইছোঁ ঠিক আছে অলৰেডি মই এইটো আগৰ ক্লাছত পঢ়াইছোঁ ঠিক আছে অলৰেডি মই আগৰ ক্লাছত পঢ়াইছোঁ এনেকুৱা এটা কুৱেশ্যন ছেইম কুৱেশ্যন গতিকে মই এবাৰ দেখাই দিছোঁ বাৰু ঠিক আছে মই দেখাই দিছোঁ যিহেতু কৰাই আছোঁ গোটেইখিনি গতিকে কৰাই দিম আৰু ঠিক আছে নাও আমি কি জানো ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন for a first order reaction ঠিক আছে for a first order reaction আমি কি জানো k equal to 2.303 by t log of a by a minus x লিখিব পাৰোঁ yes পাৰোঁ যেতিয়া তোমাক কৈছে যে টাইম তুমি কিমান কমপ্লিট হৈছে বুলি কৈছে 99.9% কমপ্লিট হৈছে বুলি কৈছে তাৰমানে 2.303 ডিভাইডেড বাই k হ'ল log of যেহেতু পাৰ্চেণ্টেজত কমপ্লিট হৈছে বুলি কৈছে গতিকে ইনিচিয়েল মোৰ 100 তলত মই কি পাৰিম 100 minus 99.9% ঠিক আছে নাও ইকুৱেল টু তুমি পাৰিবা t 99.9% is equal to 2.303 by k log of ওপৰত থাকিব 100 তলত থাকিব 0.1 ঠিক আছে নাও ইকুৱেল টু t 99.9% is equal to 2.303 by k log of কি থাকিব তলত ডেসিমেলটো যদি উঠাই দিও তেতিয়াহলে ওপৰত 10 to the power 3 হৈ যাব মানে অলৰেডি 10 to the power 2 আছিল তলৰ 0.1 টো উঠাই দিলে এটো যদি 1 বনাই দিও তেতিয়াহলে ওপৰত 10 to the power 3 হৈ যাব নাও t 99.9% ইকুৱেল টু তুমি এটো 3 টো ইয়াৰ লগত যদি মাল্টিপ্লাই কৰি দিয়া তেতিয়াহলে 3 টো আগলৈ গুচি আহে 3 টো আগলৈ যদি গুচি আহে তেতিয়াহলে ইয়াৰ 2.303 লগত যদি মাল্টিপ্লাই কৰা তেতিয়াহলে কিমান আহিব 6.909 by k into log 10 log 10 or value to 1 হয় ঠিক আছে আৰু এটো কিমানৰ কাৰ লগত কম্পেয়াৰ কৰি কৈছে যে হাফ লাইফৰ লগত কম্পেয়াৰ কৰি কৈছে again t half for a first order 0.693 by k ঠিক আছে এটো ইকুৱেশ্যন 1 দি দিয়া এটো ইকুৱেশ্যন 1 হয় এটো ইকুৱেশ্যন নাম্বাৰ 2 হ'ব যেহেতু হাফ লাইফৰ লগত কম্পেয়াৰ কৰি কৈছে গতিকে t 99.9% divided by t half is equal to তোমাৰ তাত আহিব ভ্যালু 6.909 divided by k divided by তোমাৰ তাত আহিব 0.693 by k আহিব নেব k আৰু k কেনসেল যাব তাৰ মানে তোমাৰ তাত থাকিব 6.909 divided by 0.693 ঠিক আছে গতিকে এটো তোমাৰ কিমান পাই আছা 99.9% divided by t half ঠিক আছে ওকে ঠিক আছে yes I hope বুজি পাইছা 6.909 divided by 0.693 equal to আহিব তোমাৰ 9.96 এটো যদি তুমি ক্যালকুলেশন কৰা তেতিয়াহলে তোমাৰ ইয়াৰ আনসাৰটো আহিব ইকুৱেল টু 9.96 ঠিক আছে 9.965 ঠিক আছে 9.965 গতিকে তুমি এটুকে যদি ইমপ্লাইজ দি পেলাই লিখা এটো যদি এপ্ৰক্সিমেট কৰি পেলাই লিখা তেতিয়াহলে তুমি লিখিব পাৰিবা t 99.9% is approximately equal to ঠিক আছে is approximately equal to 10 into t half লিখিব পাৰিবা ক্ৰস মাল্টিপ্লাই এটো এটো তোমাক প্ৰুভ কৰিব দিছিলে কৈছে যে এটা ৰিঅ্যাকশন 99.9% কমপ্লিট হৈছে হেতু কমপ্লিট হতে যোনটো সময় লাগিছে হেতু হাফ লাইফৰ 10 গুণ বুলি কৈছে
99.9% ৰিয়েকশ্যন এটা কমপ্লিট হতে যোনটো সময় লাগিলে সেইটো হাফ লাইফৰ 10 গুণ বুলি কৈছে এণ্ড দিছ ইজ প্ৰুফড হেন্স প্ৰুফড ঠিক আছে বহুত ফেমাছ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পৰীক্ষাত বহুতেই ফেমাছ বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পৰীক্ষাত ঠিক আছে আই হোপ আজিৰ আমাৰ ছেশ্যনটো কমপ্লিট হৈছে ঠিক আছে তোমালোকে ভালকৈ ৰেগুলাৰলি ভিডিঅ'জবোৰ চাবা এনেকৈ মই আনিবলৈ ট্ৰাই কৰিম ঠিক আছে গতিকে ভালকৈ বস্তুবোৰ চাবা ভালকৈ নোট ডাউন কৰিবা কোনোবাই যদি পাৰা নাছিলা মেক্সিমামে পাৰিবা চাগে ঠিক আছে ভালকৈ চাবা বস্তুবোৰ অ'কে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন বম ইম্পৰ্টেণ্ট ঠিক আছে দিছ ইজ বম ইম্পৰ্টেণ্ট BBI বম ইম্পৰ্টেণ্ট আহিব পৰীক্ষাত এইবিলাক এটা আহেই প্ৰত্যেক বছৰ আহে পেপাৰত ঠিক আছে আই হোপ সকলোৱে ভাল পাইছা চাগে ছেশ্যনটো ঠিক আছে সকলোৱে ছেশ্যনটো ভাল পাইছা চাগে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকিলে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকিলে তোমালোকৰ কোনো নিজৰ ফ্ৰেণ্ডছৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা তোমালোকে কমেণ্ট নকৰা কমেণ্ট কৰি দিবা ঠিক আছে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে ইমিডিয়েট ভিডিঅ' দিলে যাতে তোমালোকে ইমিডিয়েটলি পাই যোৱা ঠিক আছে গতিকে আৰু কিবা থাকিলে মই তোমালোকক জনাম এনেকৈ আকৌ নেক্সট আমি দুখন পেপাৰৰ কাৰণে ডিছকাশ্যন লৈ আহিম আশা কৰোঁ তোমালোকে ৰেগুলাৰ বস্তুবোৰ চাই যাবা আৰু বেকলগ নাৰাখিবা ঠিক আছে গতিকে সকলোৱে আৰু এতিয়া আকৌ এবাৰ কৈছোঁ যদি কোনোবাই এতিয়াও বাকী আছা বেটছ জইন কৰিবলৈ লেটছ এ প্ৰ'ছৰ আৰোহণ বেটছটো গৈ তোমালোকে ধুনীয়াকৈ জইন কৰি ল'বা ঠিক আছে তাতে মই গোটেই কেমেষ্ট্ৰিটো তোমালোকৰ ছেকেণ্ড ইয়েৰৰ মই পঢ়াই আছোঁ ঠিক আছে অ'কে বুজিব পাৰিছা ঠিক আছে দেন থেংক ইউ ছ' মাছ আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ ঠিক আছে